কাৰণ আপুনি এটা মহৎ কাম এটা কৰিছে আৰু আমি নিজেও মানে টিবি পেচেণ্ট এডপ্ট কৰিছোঁ একোটা টিবি পেচেণ্ট আৰু আমাৰ যোৰহাটত যিমানখিনি টিবি পেচেণ্ট আছে গোটেইখিনি আমি এডপ্ট কৰাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গোলাঘাট নুমলীগড়েও আমাক মানে পেচেণ্টবিলাক এডপ্ট কৰিছে, মানে ফুড বাস্কেট প্ৰভাইড কৰিছে পেচেণ্টবিলাকলৈ। আচলতে মানে পেচেণ্টবিলাকক ফুড বাস্কেট প্ৰদান কৰা মানে আমাৰ এটা জনভাগিদাৰী প্ৰগ্ৰাম। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এটা প্ৰগ্ৰাম যে আমাৰ যিমানখিনি পেচেণ্ট আছে এই গোটেই পেচেণ্টখিনি যাতে দৰৱ খায় কমপ্লিটলি ভাল হয়, টিবি পেচেণ্টৰ কাৰণে যাতে কোনো মানুহ মৃত্যুমুখত নপৰক, তেনেকুৱা এটা পদক্ষেপ লৈ পেলাই আমাৰ এই কাৰ্যসূচীটো আমি আগবঢ়াইছোঁ। গতিকে লগতে যদি আপুনি পেচেণ্টক ফুড বাস্কেট এটা দি পেলাই যদি সকাহ এটা দিয়া হয় বা খবৰ এটা লোৱা হয়, তেতিয়াহ'লে আচলতে আমাৰ টিবি পেচেণ্টবিলাক মানে এটা মানসিকভাৱে মানে এটা মানে সকাহ এটা পায়, আগ্ৰহ এটা পায় যে আমি এই বেমাৰটোৰ কাৰণে আমি যুঁজিব পাৰিম। গতিকে আমি পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ হাতেৰে মানে প্ৰত্যেক তেওঁ ছমাহ যিহেতু কোৰ্চটো হ'ব, প্ৰত্যেক মাহে নহয় ছমাহৰ ট্ৰিটমেণ্ট ছমাহৰ হয়, কিন্তু ছমাহত আপুনি মিনিমাম ফুড বাস্কেটটো দি পেলাই সহায়তা কৰা হ'ব। আৰু আপোনাৰ বাইদেউৰ কাৰণে ক্লেপ এটা দিয়ক আপোনালোকে। টিবি পেচেণ্টৰ আপোনালোকে এটাই কথা কৈ দিছোঁ, টিবি পেচেণ্টৰ কাৰণে একো ভয় কৰিবলগীয়া বা চিন্তা কৰিবলগীয়া নাই। আজিকালি বহুত উন্নত চিকিৎসা আছে। কাহিলে ৰাতি জ্বৰ হ'লে বা কাহতে কেতিয়াবা তেজ ওলালে বা যদি পটককৈ যদি ক্ষীণাই যায়, ওজনটো কমি যায়, তেতিয়াহ'লে এবাৰ নিজৰ চেকআপটো কৰাই ল'ব। আমাৰ বাইদেউ আছেই, আমাৰ সকলো সময়তে হেল্প কৰি আহিছে, আমাৰ অঞ্চলটোৰ কাৰণে বাইদেৱে চিন্তা কৰি আহিছে। গতিকে বাইদেউৰ ওচৰত আহিলেই হ'ল, আমি গোটেই সমস্ত মানে চেকআপ কৰা গোটেইখিনি দায়িত্ব আমি ফ্ৰীকৈ কৰাই দিম। আৰু টিবি পেচেণ্টৰ কাৰণে ট্ৰিটমেণ্টটো গতিকে ফ্ৰী। আৰু এনেকৈ বাইদেউৰ নিচিনা এটা সমাজকৰ্মী ওলাই আহে ফুড বাস্কেট বা বিভিন্ন ধৰণৰ সহায় কৰিবৰ কাৰণে। গতিকে টিবিৰ কাৰণে একো চিন্তা কৰিবলগীয়া নাই। গতিকে সকলোৱে ওলাই আহিব লাগে নিজৰ স্বাস্থ্যটোৰ হেল্থ। হস্পিটেলৰ আৰ্টিষ্টিক কাউন্সিলাৰ লাইলা চান্দি। মই ইয়ালৈকে আহিছোঁ উদ্দেশ্য কৰি আৰু এটা মই জেগাত যাম বাৰু, ইয়াতে মাটিখোলাৰ ফালে যাম, তাতো আপোনালোক সহযোগ কৰিব। আজি মানে এতিয়া যিটো মানে টিবিৰ পেচেণ্টৰ লগতে যেনেকৈ টিবি টেষ্ট কৰিবলৈ বাইদেৱে কৈছে যে কিবা এটা প্ৰব্লেম হ'লে কাহ জ্বৰ ওজন কমিলে টিবি টেষ্ট কৰাব লাগে, ঠিক তেনেকৈ HIV চিমটমবিলাক ছেইমেই হয় লক্ষণবিলাক। যদি টিবি টেষ্ট বা দৰৱ খাই থাকে বা টিবিও টেষ্ট কৰে, লগতে আমাৰ টেষ্টটো HIV কৰাই দিব লাগে। মানে চিমটম লক্ষণবিলাক একেই হয়, একেটা মুদ্ৰাৰ হিপিটি বুলি ক'ব পাৰি। প্ৰথমতে আমাৰ কি হয়, ইমিউনিটিটো কমি আহে। HR যদি ভাইৰাছ থাকে তেতিয়াহ'লে আমাৰ কি হয়, HIV বীজাণুটো যদি সোমায় তেতিয়াহ'লে প্ৰথমতে আমাৰ টিবিও হ'ব পাৰে। হয়তো প্ৰথমতে যদি টিবি নেগেটিভ হয়, পিছলৈ সেইটো লাহে লাহে গৈ সেই টিবি HIV পজিটিভ হ'ব পাৰে। সেইটো কাৰণে টিবি যিসকলে দৰৱ লৈ আছে সেই সকল লোকে HIV টেষ্ট কৰাটো খুব বেছি জৰুৰী হয়। মই HIV কি সেই বস্তুটো মই এতিয়া কোৱা নাই, এতিয়া আপোনালোকক অকণমান জনাই দিওঁ। HIV সৈতে বীজাণু হয়, সেই বীজাণুটো মানুহৰ তেজতহে থাকে। অকল টেষ্ট পৰীক্ষাৰ দ্বাৰাহে এজন মানুহৰ HIV আছে নে নাই গম পোৱা যায়। এনেই আপুনি দেখাত নৰ্মেল যেন লাগে, কিন্তু তাৰ শৰীৰটো HIV থাকিব পাৰে। যদি আপোনাৰ কিছুমান লক্ষণে দেখা দিয়ে লগালগ HIV টেষ্ট কৰাব লাগে। যেনে আমাৰ ওজন যদি কমে, এসপ্তাহতকৈ বেছি কাহ হৈ থাকে, যদি জ্বৰ হয়, আপোনাৰ স্কিনৰ যদি প্ৰব্লেম থাকে বা তেনেকৈ পেচাব কৰা জেগাবিলাকত যদি ইনফেকশ্যন হয়, তলপেটৰ যদি আপোনাৰ পেইন হয়, আৰু এনে যিবিলাক কিবা হাত ভৰি যদি হেৰি হয় পোহা টাইপৰ ওলায় বা ডিঙিৰ যদি ঠেমুনা টাইপৰ ওলায়, তেনেকুৱা হ'লে HIVটো টেষ্ট কৰাব লাগে। আমাৰ HIVটো কি হয়, সময়মতে যদি টেষ্টটো কৰায় তেতিয়াহ'লে অতি সোনকালে মানুহজন সুস্থ হৈ থাকে। সুস্থ হৈ থাকিলে সি একেবাৰে ভাল কৰিব পৰা বীজাণু নহয়, কিন্তু দৰৱটো লৈ সম্পূৰ্ণকৈ আমি জীয়াই থাকিব পাৰিম। আমাৰ HIVটো 4টা কাৰণতহে মানুহৰ দেহলৈ বিয়পি যায়। আমাৰ HIVটো আমাৰ 4টা কাৰণত বিয়পি যায়। প্ৰথম কাৰণটো হৈছে অসুৰক্ষিত শাৰীৰিক সম্পৰ্ক। অসুৰক্ষিত যৌন সম্পৰ্কৰ দ্বাৰা HIVটো বিয়পি যাব পাৰে। প্ৰথম কাৰণটো হৈছে যদি পজিটিভ মানুহ এজনৰ লগত কোনো প্ৰটেকশ্যন নোলোৱাকৈ বা সুৰক্ষা নকৰাকৈ যদি সম্পৰ্কটো ৰাখে, তেতিয়াহ'লে পুৰুষজনৰ গাত যদি HIV থাকে, মহিলাগৰাকীলৈ যাব আৰু মহিলাগৰাকীৰ গাত যদি
যদি HIV থাকে তেতিয়াহ'লে পুৰুষজনলৈ বিয়পি যাব পাৰে। আৰু নাম্বাৰ 2টো হৈছে আমাৰ কি তেজৰ দ্বাৰা বিয়পি যাব পাৰে। তেজ লোৱাৰ টাইমতো হ'ব পাৰে, যেনে এজন মানুহক কেতিয়াবা এইটো টেষ্ট দিব লগা হয়, সেই দিয়াৰ টাইমত যদি আমাৰ বীজাণু থকা বা ভাইৰাছ থকা যদি টেষ্ট হয় তেতিয়াহ'লে টেষ্ট লোৱাৰ টাইমতো এজন মানুহৰ HIV সংক্ৰমিত হ'ব পাৰে। সেইকাৰণে আমি সুৰক্ষিত ব্লাড বেংকৰ পৰাহে টেষ্টটো ল'ব লাগে। লাইচেঞ্চ থকা ব্লাড বেংকৰ পৰা আমি টেষ্টটো ল'ব লাগে বা সুৰক্ষিতভাৱে ৰখা ব্লাড বেংকৰ পৰা টেষ্টটো লোৱা উচিত। 3 নম্বৰ কাৰণটো হৈছে আমাৰ বেজী বা চিৰিঞ্জৰ দ্বাৰা হ'ব পাৰে। আজিকালিতো খুবেই আমাৰ যিটো মানে বেজী চবতছে বেছি আমাৰ বেজীৰ দ্বাৰা HIVটো সংক্ৰমিত হোৱা দেখা গৈছে। আপোনালোকেতো অলপ চলপ হ'লেও গমেই পায়, চবেইতো HIV বিষয়ে জানে। সেইটো হৈছে আমাৰ যিসকল এতিয়া নৱপ্ৰজন্ম বা উঠি অহা ল'ৰা ছোৱালী খুবেই ড্ৰাগছত আসক্ত হৈছে বা নিচাজাতীয় বস্তুত আসক্ত হৈছে। সেইটো কাৰণে কি হৈছে, এজন ল'ৰাৰ গাত যদি HIV বীজাণুটো থাকে, এজন যাৰ মানে HIV আছিলে সেই ল'ৰাজনে প্ৰথমে বেজী ল'লে, একেটা বেজীকে যদি কেইবাজনো ল'ৰাই যদি ব্যৱহাৰ কৰে বা বাৰে বাৰে এডাল যদি বেজীকে ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সেই বেজীডালো মানুহৰ দেহলৈ HIV সংক্ৰমিত কৰাব পাৰে। মানে HIV অকল 4টা কাৰণতে মানুহৰ দেহলৈ সংক্ৰমিত হয়। সেইটো কাৰণে একো ভয় কৰিব নালাগে। মই সেইটো কথা কৈ আছোঁ যে ইনজেকশ্যন বা চিৰিঞ্জৰ দ্বাৰা কি হয় আমাৰ HIVটো এইটো আপুনি ল'ব পাৰে, বিয়পি যায়। যদি সেই যিটো মানে বীজাণু থকা যদি বেজী আন এজনে দিয়া হয় তেতিয়াহ'লে কি হয় আমাৰ বেজীৰ দ্বাৰাও সংক্ৰমিত হ'ব পাৰে। 3 নম্বৰ কাৰণটো হৈছে আমাৰ ব্লাড লওঁতে হয়, সেইটো ক'লোৱে যে যদি ইনফেকশ্যন হোৱা বা HIV ভাইৰাছ থকা যদি টেষ্টটো লোৱা হয় তেতিয়া লোৱাৰ টাইমতো হ'ব পাৰে। আৰু প্ৰেগনেণ্ট ওমেনৰ পৰা গৰ্ভৱতী মহিলাৰ পৰা HIVটো বিয়পি যাব পাৰে। সেইটো কাৰণে কি হয় এতিয়া প্ৰেগনেণ্ট ওমেনবিলাকক প্ৰতি মাহতে বা হোৱাৰ লগে লগে টেষ্টটো কৰাই দিব লাগে। মই একচুৱেলি এতিয়া সেইটো ইমানখিনি গম পোৱা নাছিলোঁ। মানে TB পেচেণ্ট হ'লে মানে প্ৰতিটো TB পেচেণ্টকে HIVটো টেষ্টটো কৰাব লাগে। মাত্ৰ আপোনালোকে যিসকলে TB দৰৱ লৈ আছে বা খাই আছে সেই সকলে কি কৰিব লাগে, HIVটো লগতে টেষ্ট কৰাই দিব লাগে দেই।